20 আগষ্ট বিশ্বৰ দ্বিতীয় মহাযুদ্ধ শেষ হোৱাৰ উপনীত। কিন্তু ভাৰতৰ স্বাধীনতাৰ বাবে আগবঢ়োৱা এক ব্যক্তিৰ ভৱিষ্যত সেই দিনটোতেই কত গুচি গ'ল সেয়া আজি জানা নাই। নেতাজী সুভাষ চন্দ্ৰ বস, তেওঁৰ শেষ বিমান উৰণ সত্য নেকি নে এক বৃহৎ ৰহস্য? যুদ্ধত ধ্বংস হোৱা জাপানৰ টকিঅ'ৰ চহৰত উত্তাল ৰাজনীতি আৰু স্বাধীনতা সংগ্ৰামৰ নতুন পথ বিচৰা নেতাজী। সেই অৱস্থাত তেওঁ এটাই মাত্ৰ সিদ্ধান্ত ল'লে, ভাৰতৰ মুক্তিযুদ্ধ পুনৰ সংগঠিত কৰিব লাগিব। আৰু সেই সিদ্ধান্তই লৈ গ'ল তাক এক অজ্ঞাত যাত্ৰাৰ দিশত। 18 আগষ্ট সময় দুপৰীয়া 2 বাজিল। টাইফকি এয়াৰড্ৰোম, এক জাপানী সামৰিক বিমান মডেল। নেতাজী লাহে লাহে ওলাই বিমানত উঠিল। বহু সাক্ষৰ কয়, কিছুমান লোকৰ মতে তেওঁ অসুস্থ আছিল, আনৰ মতে তেওঁ অত্যন্ত তীক্ষ্ণ মনৰ সৈতে ভৱিষ্যত পৰিকল্পনাত ব্যস্ত। পৰ্দাত টাইফকি এয়াৰড্ৰোমৰ মেপ, বিমানৰ ছবি। বিমানখনে আকাশৰ ফালে উৰণ কৰাৰ 10 মিনিটৰ ভিতৰতে ইঞ্জিনত বিকল দেখা যায়। জাপানী পাইলটৰ সাক্ষী অনুসৰি ইঞ্জিন গৰম হয়, তাৰোপৰি বিস্ফোৰণ। বিমানখন গৰম জুইয়ে ছাৰখাৰ কৰা হয়। পৰ্দাত ডাক্তৰৰ ৰিপোৰ্ট, নথিপত্ৰ, টাইপমেচিন লিপি। 1946 এলিট কমাণ্ডে কৰা তদন্তও এই কথাই কয়, নেতাজী বিস্ফোৰণত মৃত্যুবৰণ কৰিছে। কিন্তু প্ৰশ্ন, এই সকলো নথি যদি সত্য হয়, তেনেহ'লে কিয় বহু সাক্ষীয়ে কয় নেতাজী বাচি আছিল? কিয় বিভিন্ন দেশত নেতাজীক দেখা পোৱা ব্যক্তিসকলক নেতাজীৰ দৰে বুলি ক'লে? সেই দিনটোত এয়াৰড্ৰোমত উপস্থিত একাধিক লোকৰ মতে বিমানত উঠোৱা ব্যক্তিজন নেতাজী নাছিল। কিছুমানে কয় এটা ডুপ্লিকেট ব্যৱহাৰ কৰা হৈছে। পৰ্দাত গুপ্তচৰ নথি, বজা পৰা কাগজ, চিনৰাছিয়া মানচিত্ৰ আৰু আছে বৰ্ডিয়ান লাইন। কয় নেতাজী সেইদিনাই মানচুৰিয়াৰ দিশে যাত্ৰা কৰে। তাৰ পিছতো SSR-ত বন্দী বা সুৰক্ষিত অৱস্থাত থকাৰ সম্ভাৱনা। শাহনাওয়াজ আৰু খোছলা উভয় কমিটিয়ে কয় নেতাজী বিস্ফোৰণত মৃত্যু হৈছে। কিন্তু মুখাৰ্জী কমিটিয়ে আৰু নতুন সাক্ষীবিলাকে কয় নেতাজী তেতিয়া বিমানত উঠাই নাছিল। টাইফকুৰ শ্মশানত থকা অস্থিখণ্ড নেতাজীৰ নহয় বুলি সন্দেহ দেখুৱাত পৰ্দাত মন্দিৰত ৰক্ষিত অস্থিখণ্ডৰ দৃশ্য। প্ৰশ্ন, যদি সেই অস্থি নেতাজীৰ হয়, তেন্তে DNA পৰীক্ষা কিয় কৰা নহ'ল? জাপানৰ নিয়ম, ভাৰত চৰকাৰৰ দ্বাৰা এই সকলো মিলি সত্যটোক স্তৰ অৱস্থা কৰি পেলায়। বিমান বিস্ফোৰণৰ সময়ৰ নথি যথেষ্ট শক্তিশালী, কিন্তু অজ্ঞাত সাক্ষ্যসমূহো ঠিক তেনে গুৰুত্বপূৰ্ণ। টাইফকুৰ অগ্নিকাণ্ডত নিহত ব্যক্তিৰ সংখ্যা, হাস্পতাল নথিৰ সামঞ্জস্য, অস্থিৰ উৎস, এইবোৰত বহু অসংগতি আছে। প্ৰশ্ন অশেষ, নেতাজী যদি মৃত্যুবৰণ কৰিছিল, শৰীৰ কেনেকৈ ৰক্ষা পালে? যদি বাচি আছিল, তেওঁ ক'ত গুচি গ'ল? বহু ইতিহাসবিদৰ মতে এই ঘটনা কেৱল এটা বিমান দুৰ্ঘটনা নহয়, ই দক্ষিণ পূৰ্ব এছিয়াৰ গুপ্ত ৰাজনীতিৰ বৃহৎ অন্তঃসত্ত্বা। নেতাজী সুভাষ চন্দ্ৰ বস এজন নেতা, এজন বিপ্লৱী, এজন দূৰদৰ্শী। নেতাজীৰ অন্তিম বিমান উৰণ আহিও এক ৰহস্য। কোনো নথি সম্পূৰ্ণ সত্য নুবুজায়, কোনো গল্পক সম্পূৰ্ণ অস্বীকাৰো কৰা নাযায়। নেতাজী কি বিমান বিস্ফোৰণত অন্তৰ্ধান হৈছে? দেশৰ স্বাতন্ত্ৰ্য স্বপ্ন লৈ অন্য কোনো ঠাইত জীৱনটোক লুকাই ৰাখিলে নাই। কেনেকৈ হওক, ইতিহাসৰ পৃষ্ঠাত তেওঁৰ নাম আহিও এক আলোক, যি আলোক পথ দেখুৱায়। আৰু যে অনেক প্ৰশ্ন বান্ধি থৈ যায়। মোৰ আহিবলগীয়া ভিডিঅ'ত আপোনালোকে কোন ধৰণৰ ইতিহাসভিত্তিক ৰহস্য বা সত্য কাহিনী আপুনি মোৰ চেনেলত চাব বিচাৰে সেয়া কমেণ্টত জনাব। আপোনালোকৰ আগ্ৰহ অনুসৰি ভৱিষ্যতে ভিডিঅ'সমূহ
আপোনালোকৰ মাজলৈ লৈ আহিম।